ডিগবৈত পঞ্চম বাৰ্ষিক যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ আৰু হস্তলিপি প্ৰতিযোগিতাৰ আয়োজন। ডিগবৈ যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত পঞ্চম বাৰ্ষিক যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ আৰু হস্তলিপি প্ৰতিযোগিতাখনি ডিগবৈ মিছনপাৰা ৰামকৃষ্ণ মিছনত আয়োজন কৰা হয়। এই প্ৰতিযোগিতাখনিত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ডিগবৈ যোগাসন প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক আৰু প্ৰশিক্ষণ দিয়া যোগগুৰু সুখময় নাথে এই অনুষ্ঠানটোৰ আঁত ধৰে। যোগাসন আৰু হস্তলিপি প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত অতিথি হিচাপে উপস্থিত থাকে বট্ৰাত্ৰী ভট্টাচাৰ্যী, সুচিত্ৰা ভট্টাচাৰ্যী, স্বামী অৰুণ আত্মানন্দ, বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া, MD চাইনৰ সঞ্চালক মুন্মী দাস, টুম্পা পাল আৰু গণ্যমান্য ব্যক্তিসকল। 2026 বৰ্ষৰ পঞ্চম বাৰ্ষিক যোগাসন প্ৰতিযোগিতাত জ্যেষ্ঠ যোগাসন বঁটা ময়ূষ দে, প্ৰথম বঁটা প্ৰাপক ছবানীল পাল, দ্বিতীয় ঈশান বৰা, সৰ্বাধিক উন্নত যোগাসন বঁটা পাবলৈ সক্ষম হয় আৰৱ ৰয়, অংকিতা শ্বাহ আৰু সৃজনী পাল। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন, পাব্লিক টিভি অসম। আজি আমাৰ ইয়াত ৰামকৃষ্ণ মিছনত 5th এনুৱেল যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপ লগতে হেণ্ড ৰাইটিং কম্পিটিশ্যন আমি অৰ্গেনাইজ কৰিছিলোঁ। কাৰণ কি এই হেণ্ড ৰাইটিং কম্পিটিশ্যনটো বহুতে নকৰে, মেক্সিমাম জেগাত আৰ্ট কম্পিটিশ্যন কৰে। আৰু যোগাসনটো আমি প্ৰতি বছৰ কৰি আহিছোঁ। এনে ডিষ্ট্ৰিক্ট কম্পিটিশ্যন হয়েই, কিন্তু আমি এনুৱেল এইটো সকলোৱে যোগাসন ট্ৰেইনিং চেণ্টাৰৰ এনুৱেল যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপ 5th এনুৱেল এইটো আমি আশা কৰা মতে যিমান ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী হ'ব লাগিছিলে, হয়তো বহুতে বাহিৰত গৈছে বা বহুতৰ প্ৰব্লেম আছে, তথাপিও প্ৰায় 70মান কম্পিটিটৰ্ছ আমাৰ ইয়াত যোগদান কৰিছে। আৰু আজিৰ প্ৰতিযোগিতাত মুখ্য অতিথি আছিল আমাৰ বট্ৰাত্ৰী ভট্টাচাৰ্যী, বিবেকানন্দ একাডেমীৰ ভাইচ প্ৰিন্সিপাল। লগতে মুখ্য আছিলে আমাৰ স্পেচিয়েল গেষ্ট আছিল আমাৰ মহাৰাজজী আছে অৰুণাথ মণ্ডনজী, আৰু নিতুমণি শইকীয়া, মুন্মী দাস, আৰু আমাৰ এজন ভট্টাচাৰ্যী মেমক একজন পাইছোঁ, তেওঁলোকক আমি পাইছোঁ। আজি বেদাৰী মোটামুটি হৈছিলে, ৰাতিপুৱা কম্পিটিশ্যন আৰম্ভ হ'ল, প্ৰথম হেণ্ড ৰাইটিং, তাৰপৰা যোগাসন কম্পিটিশ্যন হ'ল। আমি 12টা 12:30 শেষ কৰিছোঁ। আকৌ প্ৰাৰ্থনাৰ পিছত আমি আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। আজি এই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত বেষ্ট যোগাসনিষ্ট অফ দ্য ইয়াৰ ময়ূখ দে, ফাৰ্ষ্ট ৰানাৰ আপ ছাবানীছ পাল, ছেকেণ্ড ৰানাৰ আপ ঈশান বৰা, তেওঁলোকে পাবলৈ সক্ষম হৈছে। আমাৰ এই প্ৰতিযোগিতা প্ৰায় 6জনৰ মাজত হৈছিলে। 6জনৰ মাজত তাহাঁতক আমি চিলেকশ্যন কৰি পেলাই আমি ওলাইছোঁ। আগামী দিনত যিটো ষ্টেট লেভেল কম্পিটিশ্যন হ'ব 30-31 মে কৰিমগঞ্জত হ'ব, শ্ৰীভূমিত, তাতে আমাৰ মেক্সিমাম ছাত্ৰ ছাত্ৰী যাব বুলি আশা কৰিছোঁ। ইয়াৰ পিছত আছে নেশ্যনেল এটা আছে আমাৰ 19 জুলাই গুৱাহাটীত হ'ব। তাতেও আমি হোপ কৰিছোঁ আমাৰ ডিগবৈৰ পৰা, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা কমচে কম নহ'লেও 30জনমান কম্পিটিটাৰ্ছ, 30-40জনমান কম্পিটিটাৰ্ছ যাব। তাত চাব জুনিয়ৰৰ পৰা, ছিনিয়ৰৰ পৰা আৰম্ভ কৰি মাষ্টাৰ্ছৰ পৰা আৰম্ভ কৰি মেক্সিমাম কম্পিটিটাৰ্ছ যাব। আজি এই প্ৰতিযোগিতাত ইয়াত কৰিব পাই আমাৰ মহাৰাজীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মহাৰাজী সদায় আমাক কোঅপাৰেট কৰিছে, বা আমাৰ ৰামকৃষ্ণ মিছন যোগ চেণ্টাৰ আছে, আৰু মহাৰাজীক কিবা এটা ক'লে মহাৰাজী আগবাঢ়ি আহে, আমাৰ এই মঞ্চখন দিছে, তাৰ কাৰণে মহাৰাজীক অশেষ ধন্যবাদ। আৰু যি এই বেয়া বতৰতো আমাৰ গাৰ্জেনবিলাক সকলো আহিছে, 2-এজন হয়তো বাদ গৈছে, তেওঁলোকৰ ঘৰ বহুত দূৰত আছে। যাই হওক, আজি এই প্ৰতিযোগিতাত আমি সফল হৈছোঁ বুলি ভাবোঁ। ধন্যবাদ।